নমস্কাৰ এছপিএনসকল, সকলোকে জব মাষ্টাৰ আছাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। আজি আমি আলোচনা কৰিম ছ'চিয়েল ৱেলফেয়াৰ বৰপেটা ৰিক্ৰুইটমেণ্টৰ 11টা পদৰ বিষয়ে। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়াহে ভালদৰে বুজি পাব। বৰপেটা জিলাত সমাজ কল্যাণ বিভাগত 11টা পদ মুকলি কৰিছে। পদৰ ডেজিগনেশ্যন হৈছে এডমিনিষ্ট্ৰেটৰ, কাউন্সিলৰ, অফিচ এছিষ্টেণ্ট এণ্ড আদাৰ। ইয়াৰ এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 25 মাৰ্চ 2025। Application are invited for eligible candidates who are the citizens of India and fulfill the eligibility norms of educational qualification, experience, age, etc. as mentioned below. Again, each category of purely temporary contractual post of one-stop center under Mission Shakti of Borpeta district. Borpeta district or under contractual Mission Shakti স্কিমৰ আণ্ডাৰত এই পষ্টখিনি মুকলি কৰা হৈছে। প্ৰথম পদটো হৈছে চেণ্টাৰ এডমিনিষ্ট্ৰেটৰ। ইয়াৰ দৰমহা হৈছে 35,000 পাৰ মান্থ। এবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে এনি ওমেন হেভিং মাষ্টাৰ ইন ল, ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি, ছ'চিয়েল চায়েন্স, সাইকোলজি, এটলিষ্ট 5 years experience of working on women related relevant domains in administrative setup with the government or non-government program and preferably with at least 1 year experience of counseling either within or outside the same setup for existing staff. 3 year experience is mandatory for applying the post. The applicant should be a resident of Borpeta district. ইয়াৰ বাবে মহিলাৰ বিচৰা হৈছে মহিলাগৰাকীয়ে মিনিমাম 5 বছৰৰ ওমেন ৰিলেটেড ডমেইন কামত জড়িত হ'ব লাগিব। মাষ্টাৰ ডিগ্ৰী ল, ছ'চিয়লজি, ছ'চিয়েল চায়েন্স, ছ'চিয়েল ৱৰ্কত থাকিব বা সাইকোলজিত থাকিব লাগিব। 3 বছৰ কাম কৰা এক্সপিৰিয়েঞ্চ হ'ব লাগিব আৰু এপ্লিকেণ্টজন বৰপেটা ডিষ্ট্ৰিক্টৰ হ'ব লাগিব। কেছ ৱৰ্কাৰ পদ 2টা মুকলি কৰিছে। ইয়াৰ দৰমহা হৈছে 25,000 পাৰ মান্থ, সেইটো ফিক্স হয়। ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে ল, ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি, ছ'চিয়েল চায়েন্স আৰু সাইকোলজি আৰু 3 বছৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব কৰ্ম অভিজ্ঞতাত। আৰু যি এপ্লিকেণ্টগৰাকী বৰপেটা ডিষ্ট্ৰিক্টৰে হ'ব লাগিব। তৃতীয়টো হৈছে কাউন্সিলৰৰ বাবে এটা পষ্ট মুকলি কৰিছে, যাৰ দৰমহা হৈছে 25,000 পাৰ মান্থ। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে প্ৰফেচনেল ডিগ্ৰী ডিপ্ল'মা হ'ব লাগিব সাইকোলজি, ফিজিক্ৰান্তি, neuroscience with a background of health sector, preferably with at least 3 years experience. 3 years experience হ'ব লাগিব। গভৰ্ণমেণ্ট আৰু নন গভৰ্ণমেণ্ট হেল্থ প্ৰজেক্টত কাম কৰা হ'ব লাগিব। ফ'ৰ্থটো হৈছে অফিচ এছিষ্টেণ্ট। ইয়াৰ পোষ্ট হৈছে এটা, চেলাৰী হৈছে 20,000 পাৰ মান্থ, ফিক্স হয়। ইয়াৰ বাবে যিকোনো গ্ৰেজুৱেট আৰু ডিপ্ল'মা ইন কম্পিউটাৰ IT পঢ়া ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব। 3 বছৰ মিনিমাম ডাটা মেনেজমেণ্টৰ এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব আৰু বৰপেটা ডিষ্ট্ৰিক্টৰে হ'ব লাগিব। মাল্টিপাৰপ'জ ৱৰ্কাৰ, কুক, ৰান্ধনি, দৰমহা হ'ব 14,000 পাৰ মান্থ। ইয়াৰ পোষ্ট হৈছে 3টা। এনি ওমেন হু ইজ লিটাৰেট উইথ নলেজ এক্সপিৰিয়েঞ্চ অফ ৱৰ্কিং ইন দ্য ৰেলিভেণ্ট ডমেইন। যিকোনো মহিলাই ইয়াত বাবে এপ্লাই কৰিব পাৰিব, কিন্তু তেখেতৰ এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ হ'ব লাগিব। চিকিউৰিটি নাইট গাৰ্ডৰ কাৰণে 3টা পষ্ট মুকলি কৰিছে। ইয়াৰ দৰমহা হৈছে 12,000 পাৰ মান্থ। যিকোনো এজন ব্যক্তিৰ 2 বছৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব চিকিউৰিটি গাৰ্ডৰ দায়িত্বত। আৰু যদি কোনোবা ৰিটায়াৰ্ড হয় মিলিটাৰী পেৰামিলিটাৰী পৰা, তেখেতলোকক বেছি প্ৰিফাৰেঞ্চ দিয়া হ'ব পদৰ বাবে। আৰু কেণ্ডিডেটে মিনিমাম কোৱালিফিকেশ্যন মেট্ৰিক পাছ কৰা হ'ব লাগিব বা হাই ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। ইয়াৰ বাবে মিনিমাম এজ লিমিট হৈছে 21 বছৰ। এজ ৰিলেক্সেশ্যন দিয়া হোৱা নাই। ইয়াৰ জবৰ এপ্লাই ষ্টাৰ্টিং ডেট হৈছে 5 মাৰ্চ 2025 আৰু লাষ্ট ডেট হৈছে 25 মাৰ্চ 2025। এই কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই। যিসকল ইণ্টাৰেষ্টেড কেণ্ডিডেট হয়
তেখেতলোকে নিজৰ বায়োডাটা চিভিখন অফিচ চেম্বাৰ অফ এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বৰপেটা ৰুম নম্বৰ 9ত ড্ৰপ বক্সত দিব লাগিব। কি ডকুমেণ্টছ আপোনালোকে ইয়াত এপ্লাই কৰোঁতে দিব লাগিব? এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট, এজ প্ৰুফ চাৰ্টিফিকেট, ভোটাৰ ID, আধাৰ কাৰ্ড, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, সকলোখিনি নিজৰ চিভিখনৰ লগত গাঁঠি দিব লাগিব। ইমানখিনি আছিলে বৰপেটা ডিষ্ট্ৰিক্টত ওলোৱা সমাজ কল্যাণ বিভাগৰ 11টা পদৰ ডিটেইল ডিছকাশ্যন। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।